সুশী আজি প্ৰায় 3 দিনেই হ'ল আমাৰ পেটত খুটকনেটিও পৰা নাই। তথাপিও মোৰ স্বামী দেৱতা গৈছে ওলাই ভিক্ষাৰ পাত্ৰটি হাতত লৈ সকলোৰে কাষে কাষে ভিক্ষা বিচাৰি। যদি আজিও স্বামী সুদাখাতে আহে তেন্তে আজিও আমি সন্তানৰ সহিতে ভোকেৰে থাকিব লাগিব। ভোকতে থাকিব লাগিব প্ৰভু। সুশীলা সুশীলা স্বামী সুশীলা কোনো কালে আমাৰ জীৱনলৈ আৰু সুখ নাহিবই নেকি? সেমুঠি অন্ন সেইখনি বস্তুৰ কাৰণে আমি প্ৰতিদিনেই হাহাকাৰ কৰিছো। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি আজি মোৰ চকুৰ পানীৰে গংগাৰ জল উঠিছে উতলি। সুশীলা আমি তোমাৰ চৰণতেনে কি পাপ কৰিছো প্ৰভু, যাৰ বাবে তুমি আমাক দিছা এনে দাৰুণ যন্ত্ৰণা। সুশীলা কি পাপ কৰিলো? নকৰিবা কন্দন দিয়ে, দেখো যদি অশ্ৰুধাৰ তোমাৰ দুচকু, হৃদয় মোৰ হয় বিগলি। সুশীলা স্বামী তুমিও তো জানাই পূৰ্বজন্মৰ কৰ্মফল আমি ভোগ কৰিছো। এয়া সকলো প্ৰভুৰ ইচ্ছা সুশীলা, এয়া সকলো প্ৰভুৰ ইচ্ছা। প্ৰতিদিনেই আমি অনাশাৰেই থাকিব লাগে। প্ৰতিদিন আমি দুখতেই অতিবাহিত কৰিব লাগে। সেয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। এয়াকেই লিখিলে নেকি আমাৰ ভাই
সুশীলা সুশীলা ভাগ্যৰ সৈতে কোনেও যুঁজিব নোৱাৰে সুশীলা আমাৰ এই জীৱন প্ৰভুৱে দিছে প্ৰভুৱে দিছে প্ৰভুৱে যি পৰিস্থিতিতেই আমাক ৰাখিছে সুশীলা আমি সেই পৰিস্থিতিতেই আনন্দ মনেৰে জীয়াই থাকিব লাগিব ক্ষুধা নিবাৰণ কৰিবলৈ গৃহত সেমুঠিও অন্ন নাই পৰিধাৰণ কৰিবলৈ আৰু এখনিও বস্তু নাই মই যেতিয়া নিতাৰ কোলাত আশ্ৰয় লওঁ তেতিয়া আমাৰ সন্তানৰ ভৱিষ্যত চিন্তাই মোৰ মন বিব্ৰত কৰি তোলে এনে পৰিস্থিতিত কোন আনন্দ মনেৰে থাকিব পাৰে নাথ কোনে পাৰে সুশীলা এয়া সকলো ভাগ্যৰ লিখন পূৰ্বজন্মৰ কৰ্মফল আমি ভোগ কৰিছো সুশীলা বাৰু নাথ মোক এটা কথা কওকচোন আপুনি আমাৰ জীৱনৰ পূৰ্বৰ কৰ্মৰ ফল আমাৰ সন্তানে কিয় ভোগ কৰিছে সিহঁতৰতো কোনো দুখ নাই আপুনিতো দ্বাৰকাপ্ৰতি কৃষ্ণৰ নাম জপে সৰ্বদা যাওক আপোনাৰ কৃষ্ণ ক'ব আমাৰ সংসাৰৰ যিমান দুখ কষ্ট আছে সকলোবোৰ তেওঁ মোৰ শিৰত জাপি দিয়ক মই সহ্য কৰিবলৈ প্ৰস্তুত নাথ মাত্ৰ আমাৰ দুখ নিবাৰণ কৰাওক নাথ নাই সুশীলা কৃষ্ণ জানো আপোনাৰ বাল্য বন্ধু পৰম মিত্ৰ নহয় তেন্তে এবাৰ কিয় তেওঁক সাক্ষাৎ কৰি আমাৰ দুখৰ কথা নকয় সুশীলা তেনে বাক্য দুনাই নকবা সুশীলা স্বাৰ্থৰ বশীভূত হৈ কৃষ্ণক যদি ধান ভিক্ষা কৰো সেয়া আমাৰ ধৰ্ম বিৰোধী হ'ব এই কাম মই কদাপিতো কৰিব নোৱাৰো সুশীলা মই তেওঁৰ ভক্ত সুশীলা ক্ষুদ্ৰ স্বাৰ্থৰ বাবে মই যদি তেওঁৰ ওচৰত ভিক্ষাদান খোজো তেন্তে মান নহবনে মোৰ এই ব্ৰাহ্মণ ধৰ্ম কলংকৰ কালিমানা লাগিবনে মোৰ ভক্তিৰ ওপৰত সুশীলা প্ৰভুৰ কৃষ্ণৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি ঘটে তাতে আপোনাৰ ক্ষতি ক'ত নাৰীৰ হৃদয়ৰ কোমল মিঠা আপুনি উপলব্ধি কৰিব পৰা নাই সুশীলা সন্তানৰ
কথা তোর মুখে দেখি দেখি কান্দি কান্দি কত বিনিত রজনীকে বই করিল পার উপলব্ধি করে বলই আপনি বয়াৰো স্থিৰে চাই থাকিব নোৱাৰা হৈছো মই আৰু স্থিৰে চাই থাকিব নোৱাৰা সুশীলা সুশীলা ধৈর্য ধরা সুশীলা জাতত জাতত মই ব্রাহ্মণ মোৰ ধৰ্ম হল মনুষ্য জাতি শিক্ষা দিয়া সৎ পথ দেখুৱা আৰু ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মই যদি প্ৰভুৰ ওচৰত দান ভিক্ষা কৰোঁ সেয়া জানো ধৰ্ম বিৰোধী নহ'ব সুশীলা সুশীলা মাত্ৰ এই জানি থোৱা সুশীলা এই সংসাৰত বাস কৰা সকলো জীৱই পূৰ্ব জন্মৰ ফল ভোগ কৰিছে ভাগ্য আৰু বিধাতাই মিলি নিৰ্মম হাতেৰে প্ৰতাৰণা কৰিছে আমাক খেলিছে নিষ্ঠুৰ খেলা ছবি আমাৰ জীৱনৰ গতে সুশীলা ভাগ্যৰ পৰীক্ষাত কাৰ কি দেখা হয় কোনেও নাজানে আমাৰ প্ৰভু বিশাল সুশীলা আমাৰ প্ৰভু উদাৰ তেওঁক মিছাতে দোষাৰোপ নকৰিবা সুশীলা আমাৰ এই মনুষ্য জীৱন তেওঁৰ বাবেই আমি কৰিছো ধাৰণ জীৱন জীবনে কোনোদিন কামনা কৰা নাছিলো কোনোদিন নাছিলো সুশীলা আমাৰ প্ৰভু বিশাল আকাশৰ দৰে বিশাল আমাৰ প্ৰভু বৃক্ষৰ দৰে উদাৰ সুশীলা ভাগ্য দেৱী যেতিয়া আমাৰ ওপৰত প্ৰসন্ন নহয় ভাগ্যত অন্ন আহিব কিদৰে আমাৰ মাটিৰ মানুহৰ ওচৰত সুশীলা আচলতে কি জানা আমি দুয়ো পৰম সৌভাগ্য কাৰণ
এই লক্ষ লক্ষ মনুষ্যৰ মাজত প্ৰভুৱে আমাকেই বাছি ল'লে পৰীক্ষাৰ বাবে। অলপমান সুখ, অকণমান শান্তি বিচাৰি আমি অহৰ্নিশে কন্দন কৰিছো। মই নোৱাৰো, কিমান সহ্য কৰিম সন্তানৰ ক্ষুধাটোৰ মুখ নোৱাৰো নাথ। আজিও যে গৃহত খাবলৈ একোৱে নাই। আজিও জলেৰে ক্ষুধা নিবাৰণ কৰিব লাগিব। আহক, আজিও ঘৰতে একোৱে নাই। কলহতে অলপমান পানী আছে, তাকে খাই আজি আমাৰ ভোক গুচাব লাগিব। হেই মোৰ প্ৰাণৰ প্ৰভু, নিতৌ সহ্য কৰি আহিছো মই পত্নীৰ ক্ৰন্দন। দিনহীন ভক্ত মই জানো ভালদৰে পূৰ্বজন্মৰ কৰ্মফল মই ভোগ কৰিছো। হে প্ৰভু, তোমাৰ ওচৰত মোৰ এতিয়াই অনুৰোধ, ধন জন ঐশ্বৰ্য বিভূতি একোকেই নালাগে মোক। লাগে মাথো প্ৰভু তোমাৰ ৰাতুল চৰণ। কৃষ্ণ 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 কদেৱ দুখহাৰী কাল অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহি কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাহি